খুব ভাল কথা এটা হৈছে যে আমাৰ ইন্ধনৰ মূল্য বৃদ্ধি হৈছে। মই ভাবোঁ ইন্ধন অতি কমেও 500 টকা পেট্ৰলৰ আৰু ডিজেলৰ লিটাৰ হ'ব লাগে। আৰু এই যেতিয়া 500 টকা লিটাৰ হ'ব তেতিয়া এই পইচাখিনি নিশ্চিতভাৱে ৰাজকোষত জমা হ'ব আৰু ৰাজকোষৰ ধৰণে আমি ৰাম মন্দিৰ তৈয়াৰ কৰিব পাৰিম। এতিয়া দেশত আমাৰ কেৱল এটাহে ৰাম মন্দিৰ আছে। মই ভাবোঁ জিলাই জিলাই এটাকে ৰাম মন্দিৰ হ'ব লাগে। আৰু যেতিয়া ৰাম মন্দিৰ হ'ব তেতিয়া আমাৰ নিবনুৱাখিনিয়ে তাত ৰঙা কাপোৰ পাৰি শিক্ষা কৰিব পাৰিব। নিবনুৱা যিমানখিনি আছে নিবনুৱাখিনি এটা নতুন চাকৰি তাত পাব যে ৰঙা কাপোৰ পাৰে বহি বহি এটা ভাল এটা ইনকাম হ'ব। গতিকে 500 টকালৈ আৰু বেছি ভাল হৈছে। ঔষধৰ দাম বাঢ়িছে। মইতো ভাবোঁ ঔষধ খাবই নালাগে, কাৰণ এনেই আমাৰ শ কোটি আমাৰ আচলতে জনসাধাৰণ বাঢ়িছে। মানুহ জন্মিলেতো মৃত্যু হ'বই লাগিব। গতিকে ঔষধ খোৱাকৈ যিমানখিনি পাৰে গৌমূত্ৰ পান কৰি তেওঁলোকে সুস্থ হৈ থাকক, আৰু যদি সুস্থ নহয় তেনেহ'লে ভগৱানক চিন্তি তেওঁলোকে শিপুৰলৈ যাওক। কেৱল আমাৰ দেশখনে নহয়, গোটেই বিশ্বই তেলৰ সংকটত পৰিব, ইন্ধনৰ সংকটত পৰিব। কাৰণ কিয় যুদ্ধসদৃশ পৰিৱেশৰ কাৰণে হৰমুজ প্ৰণালীৰ যি পথ, সেই পথ কিন্তু ইতিমধ্যে বন্ধ হৈ আছে। যদি এমাহৰ ভিতৰত যদি সেই পথ যদি নোখোলে কিন্তু বিশ্বই কিন্তু বিশেষভাৱে জুৰুলা হৈ পৰিব, সংকটত পৰিব ইন্ধনৰ ক্ষেত্ৰত। কি এইটো খুব ভাল কথা। যোৱাকালি নৰৱেত দেখিছোঁ আমাৰ বিশ্বগুৰুক বাবা শ্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদীক কোনোবা এগৰাকী সাংবাদিকে প্ৰশ্ন সুধিছিলে, তেওঁ দৌৰি পলাইছে। মই ভাবোঁ তেওঁলোক আটাইয়ে মিলি নৰেন্দ্ৰ মোদী ডনাল্ড ট্ৰাম্পে মিলি এই হৰমুজ প্ৰণালীটো একেবাৰে বন্ধ কৰিব লাগে আৰু এই তেল চেল এইবিলাকৰ কাৰবাৰটোৱে বন্ধ কৰিব লাগে। আচলতে আমি প্ৰাকৃতিক জীৱ, আমি খোজকাঢ়ি ফুৰিব লাগে। আমি আচলতে মিঠাতেলটো খাবই নালাগে, মিঠাতেল খালে বেমাৰ হয়। মানুহ যিমান পাৰে আপোনাৰ খাৰ খাওক আৰু খোজকাঢ়ি ফুৰক, তেলৰ কি প্ৰয়োজন। গতিকে ভাবোঁ নৰেন্দ্ৰ মোদী যিহেতু বিশ্বগুৰু, তেওঁ ডনাল্ড ট্ৰাম্পৰ লগত কথা পাতি হৰমুজ প্ৰণালীটো তেওঁ বন্ধ কৰি দিব লাগে। বিশ্বৰ অৰ্থনীতি কি হ'ব? ডলাৰৰ যি মূল্য, টকা আৰু ডলাৰৰ যি পতন, সেই পতন দেখা পোৱা গৈছে। 96.39 টকালৈ পতন ঘটিছে। ভাৰতৰ অৰ্থনীতিত কিন্তু বিৰূপ প্ৰভাৱ পৰিছে আৰু পৰিব। আচলতে সত্যৰ পিছত দাপৰৰ পিছত এতিয়া ভৰকলি, এতিয়া ভৰকলিৰ পিছত আকৌ সত্যযুগ, তেনেকুৱা আমি মহাভাৰতত পাইছিলোঁ। গতিকে সত্যযুগ আহিব, মানুহ বনবাসত যাব, মানুহে কাপোৰ পিন্ধা বাদ দিব বা গছৰ বাকলি পিন্ধিব। এই তেলৰ প্ৰয়োজন আমাৰ নাই, ঔষধৰ প্ৰয়োজন নাই। আমি প্ৰকৃতিৰ জীৱ চব গোটেই ভাৰতবৰ্ষ, এই ডলাৰ চলাৰ টকা চকা এইবিলাক বাদ দিব লাগে। আমি বিনিময় প্ৰথা আকৌ আৰম্ভ কৰিব লাগে। আপোনাৰ কিবা এটা আছে মোক দিয়ক, মোৰ কিবা এটা আছে আপোনাক দিওঁ। বেকাৰ এইবিলাক এই যুদ্ধ কৰি থাকি এইবিলাক লাভ নাই। হৰমুজ প্ৰণালীটো বন্ধ কৰিব লাগে, তেলৰ ব্যৱহাৰ বন্ধ কৰিব লাগে, মেডিচিন খোৱা বাদ দিব লাগে, গৌমূত্ৰ পান কৰক, খোজ কাঢ়ক, সুস্থ থাকক। গৰীব মানুহখিনিৰ কি হ'ব? আপুনি যেনেকৈ কৈছে, গৰীব মানুহখিনিৰ কি হ'ব? দুখীয়া মানুহখিনি যোন খাব নোৱাৰে তেওঁলোকে লাহেকৈ শিপুৰলৈ যাব আৰু এতিয়া শিপুৰলৈতো যাবই লাগিব, জন্মিলেতো মৃত্যু হ'বই। গতিকে আটাই আপোনাৰ শ্ৰীৰামক প্ৰাৰ্থনা কৰক, শ্ৰীৰামক চিন্তি শিপুৰলৈ যোৱাৰ ব্যৱস্থাটো কৰক। এনেকুৱাই ৰাস্তা মোকলাই দিছে বুলি আপুনি অনুভৱ কৰে? এতিয়াতো সত্যযুগ আহিছে। এতিয়া আমি তেল কিনিব নোৱাৰিম, মিঠাতেল খাব নোৱাৰিম, মেডিচিন খাব নোৱাৰিম, ইমান মূল্য বৃদ্ধি হৈছে। গতিকে তাতকৈ গৌমূত্ৰ পান কৰক, সুস্থ থাকক, ৰাম মন্দিৰৰ ওচৰত যাওক, মন্দিৰ নিৰ্মাণ হওক, ভিক্ষা কৰক, ভিক্ষা কৰি যি দিয়ে পইচা পায় তাকে দি জীৱন নিৰ্বাহ কৰক, আকৌ ভগৱানক চিন্তি শিপুৰলৈ যোৱাৰ কাৰণে চিন্তা কৰি থাকিলে।